তামুলপুৰৰ কুমাৰিকাটাৰ পৰা আটক এগৰাকী সন্দেহজনক বাংলাদেশী লোকজনৰ গতিবিধি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে বজৰং দলৰ লোকে। আটকাধীন লোকজনৰ নাম সাহেব আলী বুলি জানিব পৰা গৈছে। লোকজনে নিজকে বাংলাদেশী বুলি পৰিচয় দিয়ে। কুমাৰিকাটা আৰক্ষীয়ে সোধা পোছাৰ অন্তত লোকজনক প্ৰেৰণ কৰে তামুলপুৰ থানালৈ। লোকজনৰ পৰা উদ্ধাৰ হোৱা নাই কোনো বৈধ নথিপত্ৰ। আৰু বাংলাদেশী নাগৰিকক পুনৰ গ্ৰেপ্তাৰ কৰিছে। গতিবিধি সন্দেহ কৰি আৰক্ষীক প্ৰথমতে বজৰং দলে খবৰ দিয়ে আৰু তাৰ পাছতে আটক কৰিছে। তামুলপুৰৰ কুমাৰিকাটাৰ পৰা আটক কৰিছে এগৰাকী সন্দেহজনক বাংলাদেশী লোকজনৰ গতিবিধি সন্দেহ কৰি আৰক্ষীক বজৰং দলে খবৰ দিয়াৰ পাছতে আটক কৰে। আটকাধীন লোকজনৰ নাম আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ, সাহেব আলী। লোকজনে নিজকে বাংলাদেশী বুলি পৰিচয় দিয়ে। কুমাৰিকাটা আৰক্ষীয়ে সোধা পোছাৰ অন্তত লোকজনক প্ৰেৰণ কৰে তামুলপুৰ থানালৈ। লোকজনৰ পৰা উদ্ধাৰ হোৱা নাই কোনো বৈধ নথিপত্ৰ। লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আমি প্ৰথমতে মই দোকানত বহি আছিলোঁ। তেখেতৰ গলাত আমাৰ হিন্দুৰ মালা আছিল আৰু লগত তেখেতৰ লকেটত মুছলিমৰ মছজিদৰ ফটো আছিল। তাৰপিছত আমি সোধ পোছ কৰোঁ, তেখেতে সাহেব আলী বুলি নাম কয়। তাৰপিছত মোৰ সন্দেহ হয় যে এইটো আমাৰ ভাৰতৰ নাগৰিক নহয়। তাৰপিছত আমি SSBৰ যিজনৰ এটা CID অফিচাৰ থাকে, তাৰপিছত মই ৰঙিয়া DIG অফিচত ছেক্টৰৰ লগত কথা পাতিলোঁ। তাতো তেখেতৰ নাম ক'ব মই বিচৰা নাই। এই ছেক্টৰ অফিচাৰো ক'লে যে 24 বেটেলিয়ন তাতে গতাই দিলে হ'ল। তাৰপিছত মই SSBৰ পাৰ্টিক মই ফোন মাৰিলোঁ। সিহঁতে আহিলে। সোধ পোছ কৰাৰ পিছত সি নিজে মুখেদি স্বীকাৰ কৰে যে আমি বাংলাদেশৰ পৰা আহিছোঁ বুলি।